কাজিৰঙা জিপচিৰ সলনি ইলেক্ট্ৰনিক গাড়ী দিয়াৰ এটা ব্যৱস্থা হাতত লৈছে বা আজি অধিৱেশনত উত্থাপন কৰিছে, আমি সেই উত্থাপনক আমি আদৰণি জনাইছোঁ। কিন্তু আজি কথা হ'ল যে যিখিনি কাজিৰঙাত আজি প্ৰায় 500 জিপচি আছে, সেই 500 জিপচিখিনি কৰিম কি এতিয়া আমি? তাৰো এটা আমাক ৰাস্তা এটা দিব লাগিব, কাৰণ আমি জিপচিখিনি চলাই আমি চলি আছোঁ। আৰু আজি হঠাৎ যদি আমাক অইন এখন গাড়ী আমাক জাপি দিয়ে বা ল'বলৈ বাধ্য কৰায়, তেতিয়া আমি সেই গাড়ীখন আমি কিনিম ক'ৰ পৰা? যিহেতু এই গাড়ীখনৰ এটা যথেষ্ট দাম হ'ব, গতিকে গাড়ীখন আমি কিনিম ক'ৰ পৰা? তেনেকুৱা আৰ্থিক দিশতো আমাৰ কিছু অকণ অসুবিধা হ'ব, নোহোৱা নহয়। কিন্তু যিটো পদক্ষেপ লৈছে, সেই পদক্ষেপকো আমি আদৰণি জনাইছোঁ। যিহেতু আজিকালি প্ৰদূষণ বা গৰম বহুত হৈ গৈছে, সেইটো কাৰণে যিটো প্ৰদূষণ নাইকিয়া কৰিবৰ বাবে বা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰদূষণ নহ'বৰ বাবে যিটো হাতত ব্যৱস্থা লৈছে ইলেক্ট্ৰনিকৰ, তাক আমি আদৰণি জনাইছোঁ। কিন্তু 20 কোটি টকা দিব বুলি কৈছে সাবচিডি। আৰু চাওক, 20 কোটি টকাৰ ছাবচিডি দিব, কিন্তু সেই গাড়ীবিলাক আচলতে দিব কাক? প্ৰথম কথা, আৰু কেনেধৰণে বিতৰণ হ'ব? আজি যদি আপোনাৰ অসম চৰকাৰৰ কোনো কাৰোবাক পঠিয়াই, যদি সজাতি দল এটাক পঠিয়াই যদি আমাৰ কাজিৰঙাৰ ৰাইজক বা কাজিৰঙাৰ যিটো জীপ চাফাৰী আছে তাৰ লগত যদি কথা পাতি আমাক জিপচিখিনি দিয়াৰ ব্যৱস্থা কৰে বা আমাৰ যিবিলাক নাম তালিকাত অন্তৰ্ভুক্ত কৰিম, তেওঁলোককহে যাতে এই গাড়ীবিলাক প্ৰদানৰ এটা সুবিধা কৰে, তেনেকুৱা এটা হাতত কিন্তু ব্যৱস্থা ল'ব লাগে। এনেই কোনোবা বহুত ধনী মানুহ হ'ল বুলি তেখেতক 4-5খন দি দিব, আৰু এগৰাকী যি আপোনাৰ দৰিদ্ৰ মানুহ বা মধ্যবিত্তিৰ লোকৰ যিজনে সঁচাকৈ পাব লাগে, তেখেত শিক্ষিত, তেখেতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা ভালদৰে গম পায়, তেখেতে যদি নাপায় সেইটো কিন্তু এইটো বেয়া কথা হ'ব। গতিকে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, যিটো আপোনালোকে বৰ্তমান সময়ত যিটো পদক্ষেপ লৈছে আমি আদৰণি জনাইছোঁ। আৰু ভৱিষ্যতৰ দিনত এই গাড়ীবিলাক যে বিতৰণ কৰাৰ সময়ত যাতে কোনো ধৰণৰ এক বেমেজালি সৃষ্টি নহয় বা দুৰ্নীতি নহয়, তাৰ যোগ্যজনেহে পায়, তাৰ ওপৰত কিন্তু দৃষ্টি ৰাখিবৰ বাবে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আজি আমি আপোনালোকৰ মিডিয়াৰ যোগে জানিব পাৰিছোঁ যে অসম চৰকাৰৰ বাজেট অধিৱেশনত যে কাজিৰঙাত পুৰণা জিপচি বন্ধ কৰি ইলেক্ট্ৰিক গাড়ী চলাৰ কিবা ব্যৱস্থা কৰিছে, আৰু তাৰ কাৰণে বাজেটত 20 কোটি টকা ধৰিছে বুলি আমি জানিব পাৰিছোঁ। এতিয়ালৈকে আমি মানে প্ৰেক্টিকেলি গম পোৱা নাই, কিন্তু এইটো আমি চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছোঁ। কাৰণ কাজিৰঙাখন সুন্দৰভাৱে মানে পৰিৱেশ সংৰক্ষণ হৈ আছে, আৰু উদ্যান কৰ্তৃপক্ষই তালৈ প্লাষ্টিকযুক্ত সামগ্ৰীকে আদি কৰি কোনো মানে পৰিৱেশ ধ্বংস হোৱা বস্তু নিবলৈ নিদিয়ে পৰ্যটকক। কিন্তু চৰকাৰৰ এই পদক্ষেপক আমি আদৰণি জনাইছোঁ যদিও, কিন্তু আৰু মধ্যবিত্ত পৰিয়ালৰ লোক, আমি স্থানীয় থলুৱা লোক জড়িত এই পৰ্যটন ব্যৱসায়ত, আৰু আমি জিপচিখনেৰে চলাই আমাৰ ল'ৰাবোৰে যেনে তেনে পৰিয়াল পুহি আছে। গতিকে আমি মানে আৰ্থিকভাৱে সচ্ছল নহয়, আমাৰ জিপচিৰ ল'ৰাবোৰ, বা আমিও আৰ্থিকভাৱে সচ্ছল নহয়। গতিকে আমি মুখ্যমন্ত্ৰীক সাদৰে এটা অনুৰোধ জনাইছোঁ, যাতে আমাক একেবাৰে কমেও 80% ছাবচিডিত এই গাড়ীৰ ইলেক্ট্ৰিক বাহন যোগান ধৰে, আৰু এই গাড়ীসমূহ যোগান ধৰাৰ আগতে প্ৰশাসনৰ লগত যাতে তেখেতে আমি সমূহ কাজিৰঙাত এই জড়িত পৰ্যটন ব্যৱসায়ী, জীপ চাফাৰী বা হোটেল এছ'চিয়েশ্যনৰ সকলো পৰ্যটন ব্যৱসায়ীৰ লগত আৰু বিশেষকৈ আমাৰ কাজিৰঙা পৰ্যটন ব্যৱসায়ী কল্যাণ ছ'চাইটি, জীপ চাফাৰী সকলো লগতে এবাৰ এই বিষয়লৈ আলোচনাত বহি আমাক সম্পূৰ্ণভাৱে অৱগত কৰে যে কি টাৰ্মছ কণ্ডিশ্যন আছে, আমি ল'ব পৰা আমি আৰ্থিকভাৱে শক্তি আমাৰ আছে নাই। গতিকে আমাৰ যাতে এই পৰ্যটন ব্যৱসায়ত জড়িত ল'ৰাবোৰৰ যাতে পেটে ভাতে নমৰে, সেই ব্যৱস্থা চৰকাৰক কৰিবৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ। পুনৰবাৰ কৈছোঁ যে মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক আমি আদৰণি জনাইছোঁ, কিন্তু যাতে আমি আৰ্থিকভাৱে যাতে আমি সমস্যাৰ সন্মুখীন নহওঁ, তাৰ বাবে ব্যৱস্থা কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ ইয়াত প্ৰায় 700ৰ ওপৰৰ জিপচি আছে গোটেই কাজিৰঙাত। কাজিৰঙা পৰ্যটন ব্যৱসায় কল্যাণ ছ'চাইটিৰ অধীনত 150ৰ ওপৰো আছে। ঠিক সেইদৰে বাগৰি বুঢ়াপাহাৰ, তাৰপিছত কঁহৰা জীপ চাফাৰী বা অগৰাতলি তেওঁলোকৰো আছে। মানে এণ্টায়াৰ কাজিৰঙা 700 জিপচি আমাৰ ইয়াত জড়িত হৈ আছে, মিনিমাম, মেক্সিমাম অকণমান বেছিও হ'ব পাৰে। আৰু গতিকে আমাৰ অন্য উপাৰ্জনৰ পথ নাই, এই পৰ্যটন ব্যৱসায় আৰু জীপ চাফাৰী কৰিয়ে আমাৰ পৰিয়াল পোহপাল দি আছে ল'ৰাবোৰে। গতিকে তেখেতসকল যাতে বিপদত নপৰে, সেই কথাষাৰ চৰকাৰে দৃষ্টি আকৰ্ষণ কৰিলোঁ। চৰকাৰে যাতে সুন্দৰ ব্যৱস্থা লয়, আৰু যাতে পুনৰ কৈছোঁ
ছাবচিডি ৰেটত একেবাৰে মানে 80% ছাবচিডিত যাতে গাড়ী যোগান ধৰাৰ ব্যৱস্থা কৰে তাৰ বাবে আমি মুখ্যমন্ত্ৰীক কাটৰ অনুৰোধ জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।